নমস্কাৰ, আপোনালোকৰ মাজত পুনৰ এটা নতুন জবৰ ভিডিঅ' লৈ আহিছোঁ। আজি যিমানখিনি ভেকেঞ্চি আহিছে মই গোটেইবোৰ ডিটেইলছ দেখুৱাই যাম। ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চি আছে আছাম প্ৰফেশ্যনেল একাডেমি, উলুবাৰী বৰা ছাৰ্ভিচ, গুৱাহাটীৰ পৰা। ভেকেঞ্চি আছে অফিচ কোঅৰ্ডিনেটৰ, ছুপাৰভাইজাৰ, মেইলৰ কাৰণে 10টা ভেকেঞ্চি আছে। মাষ্টাৰ্ছ কৰা হ'ব লাগিব বা MBA কৰা যদি আছে আপোনালোকৰ এপ্লাই কৰিব পাৰে। আৰু লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ লগতে ইংলিছ জানিব লাগিব, ভালকৈ ক'ব পাৰিব লাগিব। 2 নম্বৰ ভেকেঞ্চি আছে মবিলাইজাৰ, ফিল্ড কোঅৰ্ডিনেটৰ, মেলৰ কাৰণে 25টা ভেকেঞ্চি আছে। এনি গ্ৰেজুৱেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বাই গভৰ্ণমেণ্ট আপোনালোকে এপ্লাই কৰিব পাৰে। 3 নম্বৰ ভেকেঞ্চি ড্ৰাইভাৰ কাম অফিচ এছিষ্টেণ্ট, 5টা ভেকেঞ্চি আছে। মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰে। এক্সপিৰিয়েঞ্চ 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াত। নেক্সট ভেকেঞ্চি আছে অফিচ বয়, পিয়নৰ 10টা ভেকেঞ্চি আছে। ক্লাছ 10 পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াতো গোটেইকেইটা পষ্টৰ কাৰণে আপোনালোকৰ গুড চেলাৰী উইথ আদাৰ এলাৱেঞ্চেছ ফৰ অল পষ্ট। চেণ্ড ডিটেইল ৰিজিউমি উইথ এ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। এইটো মেইল ID হয়। ইয়াতে আপোনালোকে নিজৰ বায়'ডাটাখনৰ লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো একপি এটাচ কৰি কিনে মেইলত পঠাই দিব। আৰু আপোনালোকে এপ্লাই কৰা যিটো লাষ্ট ডেট সেইটো আপোনালোকৰ 20 জুলাইলৈকে সময় পাব। আৰু লগতে এটা ইম্পৰ্টেণ্ট পইণ্ট চাওক, কোনটো পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰে বায়'ডাটা পঠায় সেইটো পষ্টটো মেনশ্যন কৰিব। আৰু হোৱাটছআপ নম্বৰ দিয়া আছে, হোৱাটছআপতো বায়'ডাটা পঠাব পাৰে। ফোন নকৰিব, ইয়াত দিয়া আছে ন' ফোন কল। কোনোবাই ফোন কৰিলে ৰিজেক্ট কৰি দিব। পোষ্ট 3 এণ্ড পোষ্ট 4ৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এই নাম্বাৰটোত যোগাযোগ কৰিব, এই নাম্বাৰটোত কল কৰিব লাগিব। 2 নম্বৰ ভেকেঞ্চি আছে মেগী কোম্পানীৰ ফালৰ পৰা, 310টা ভেকেঞ্চি মুকলি কৰা হৈছে ইয়াত। ভেকেঞ্চি আছে পেকেজিং, বাৰক'ড স্কেনিং, ছিকিউৰিটি গাৰ্ড আৰু হাউচকিপিঙৰ। চেলাৰী 16,000ৰ পৰা 18,500লৈকে আপোনালোকে ইয়াতে চেলাৰী পাব। আৰু নেক্সট ভেকেঞ্চি আছে আপোনালোকৰ ইলেক্ট্ৰিচিয়ান, ছুপাৰভাইজাৰ, মেচিন অপাৰেটৰ আৰু অফিচ ষ্টাফৰ। এইকেইটা পষ্টৰ কাৰণে আপোনালোকৰ চেলাৰীটো 18.5K to 30.5Kৰ ভিতৰত চেলাৰী হ'ব। কোৱালিফিকেশ্যন মিনিমাম ক্লাছ 5 বা 6 পাছ কৰিলে এপ্লাই কৰিব পাৰে। জব লোকেশ্যন হ'ব আপোনালোকৰ গুৱাহাটী। এজ লিমিট 18 বছৰ হ'ব লাগিব মিনিমাম, মেক্সিমাম 58লৈকে এপ্লাই কৰিব পাৰে। কণ্টেক্ট নম্বৰ দিয়া আছে 8453058770। এই নম্বৰটোত আপোনালোকে ফোন কৰিব, অফিচ টাইমত ফোন কৰিব। ফোন কৰিলে তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে ডকুমেণ্টছ লৈ যাব লাগিব, তেওঁলোকে এড্ৰেছ দি দিব, তাতে গৈ কিনে আপোনালোকে জইন কৰিব পাৰিব। এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ব 25 জুলাই। 3 নম্বৰ ভেকেঞ্চি আছে কাৰ্টো মেট্ৰিক। ভেকেঞ্চি আছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ ফিমেলৰ কাৰণে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনৰ লগতে জেম পৰ্টেলৰ নলেজ লাগিব। চেলাৰী 18K পাব। এক্সপিৰিয়েঞ্চ 1 to 3 ইয়াৰ্ছত থাকিলেও হ'ব। আৰু ফ্ৰেছাৰ্ছ যিসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰে। আপোনালোকৰ জব লোকেশ্যন গুৱাহাটী হয়। কণ্টেক্ট নম্বৰ দিয়া আছে, এই নাম্বাৰটোত আপোনালোকে কল কৰিব। এপ্লাই কৰিব বিচৰাসকলে এই নাম্বাৰটোত কল কৰিব। 4 নম্বৰ ভেকেঞ্চি কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অ'পেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। লাৰ্ণাৰ ছাপৰ্ট এক্সিকিউটিভৰ ভেকেঞ্চি 2টা আছে। বেচেলাৰ্ছ ডিগ্ৰী কৰা হ'লে হ'ল যিকোনো ডিচিপ্লিনত। আৰু লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ আৰু ইংলিছ এণ্ড আছামিজ ভালকৈ জানিব লাগিব। চেলাৰী 15K পাৰ মান্থত পাব। কনচলিডেটেড চেলাৰী হয়, এক্সট্ৰা এলাৱেঞ্চ একো নাপায়। চিলেকশ্যন প্ৰচিডিঅ'ৰ আপোনালোকে 13 জুলাইত ইণ্টাৰভিউ হ'ব। 13 জুলাইত আপোনালোকে 11টা বজাৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। এড্ৰেছ ইয়াতে দিয়া আছে। এড্ৰেছটো আপোনালোকে যদি কোনোবাই বিচাৰি নাপায় গুগলত চাৰ্চ কৰিব, আহি যাব। খানাপাৰা গ'লে হ'ল, তাত KK হেণ্ডিক ষ্টেট অ'পেন ইউনিভাৰ্চিটিখন দেখা পাবই। 5 নম্বৰ যিটো ভেকেঞ্চি সেইটো দিব্যাংগসকলৰ কাৰণে হয়। এইটো দিব্যাংগ মানে আপোনালোকে জানে মই কাৰ কথা কৈ আছোঁ। মিনি ৰিক্ৰুইটমেণ্ট ড্ৰাইভ। ডেট দিয়া আছে আপোনালোকৰ ইণ্টাৰভিউ হ'ব 15 জুলাই ৱেডনেছডে, 11টা বজাৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। এড্ৰেছ দিয়া আছে ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ এণ্ড মডেল কেৰিয়াৰ চেণ্টাৰ, গুৱাহাটী, ৰিহাবাৰী, গুৱাহাটী। ইয়াত পাৰ্টিচিপেট কৰিব ITC কোম্পানী, পলাশবাৰী, কামৰূপ। ভেকেঞ্চি 4টা ভেকেঞ্চি আছে। এলিজিবিলিটি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকল এপ্লাই মানে ইণ্টাৰভিউ কাৰণে আহিব পাৰে। ITI যদি কৰা আছে কাৰোবাৰ ইঞ্জিনিয়াৰিং ট্ৰেডত তেওঁলোকো আহিব পাৰে। আৰু লগতে BSc কৰা সকলো আহিব পাৰিব। কেণ্ডিডেট মাষ্ট হেভ পাছড উইদিন দ্য লাষ্ট 3 ইয়াৰ্ছ। লাষ্ট 3 ইয়াৰ্ছত যোনে যোনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ITI কৰিছে তেওঁলোকে আহিব পাৰিব। তাতকৈ বেছি পুৰণাবিলাক আহিব নালাগে। আৰু মই আৰু একবাৰ কৈ দিছোঁ, ইয়াতে এইটো ভেকেঞ্চি অকল দিব্যাংগসকলৰ কাৰণেহে হয়। দিব্যাংগ মানে মই আশা কৰোঁ আপোনালোকে বুজি পাইছে কাৰ কথা কৈ আছোঁ। ডিছেবিলিটি কেটেগৰী দিয়া আছে, এনি কেটেগৰী, আপোনালোকে যিকোনো কেটেগৰী হ'লে ইয়াত আহিব পাৰে ইণ্টাৰভিউ কাৰণে।
টাৰ্মছ অফ এমপ্লয়মেণ্টত আপোনালোকৰ প্ৰথম এটা বছৰ এপ্ৰেণ্টিছশ্বিপ হিচাপে জইন কৰাব তাৰপিছত এবছৰ ছাকচেছফুল ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ যিটো জব সেইটো ৰেগুলাৰ হৈ যাব আৰু দৰমহা আপোনালোকক এজ পাৰ কোম্পানী ৰুলছৰ মতে দিয়া হ'ব ইয়াত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যোনে যোনে যাব তেওঁলোকে প্ৰথমতে অনলাইনত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব নিজকে তাৰপিছত ডেট যিটো মই ক'লোঁ ওপৰত সেইটো ডেটত ইণ্টাৰভিউ দিব যাব ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব আৰু লগতে ইয়াতে মেইল আইডিও দিয়া আছে এই মেইল আইডিটো আপোনালোকে নিজৰ বায়'ডাটাখন চেণ্ড কৰিব পাৰে এইটো আছিলে শেষৰ ভেকেঞ্চি আপোনালোকে কিবা যদি বুজি নাপায় কনফিউজন থাকে কমেণ্ট কৰি দিব আজিলৈ এইখিনি আছিলে ভেকেঞ্চিৰ আপডেট লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত নতুন ভেকেঞ্চি লৈ আহিম আজিলৈ আহোঁ ধন্যবাদ